নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আপুনি যদি এজন পিএম কিষাণৰ হিতাধিকাৰী হয় তেনেহলে এই ভিডিঅটো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো যেটো পিএম কিষাণৰ 21 নম্বৰ ইনষ্টলমেন্ট অৰ্থাৎ পিএম কিষাণৰ 21 নম্বৰ কিস্তিত টকাটো কেতিয়া আপুনি লাভ কৰিব বা কোন সকল ব্যক্তিয়ে লাভ কৰিব। কিছু সংখ্যক মানুহে কিন্তু এইবাৰ পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তি আছে লাভ নকৰিব, কি কাৰণত লাভ নকৰিব সবিশেষ জনাম এইটো ভিডিঅৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅটোত এটা লাইক কৰি দিব। আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে আপুনি নিজেই চেক কৰি জানিব পাৰিব আপুনি টকাটো পাবনে নাই। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব পিএম কিষাণ বুলি। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যেটো সাইট খোল খাব পিএম কিষাণ সম্মান নিধি, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আন এখন নতুন পেজ খোল খাব আৰু অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে বহুকেইটা অপচন দেখিব পাৰিব, ইকেৱাইচি নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তাৰ পিছতে 4 নম্বৰত দেখিব পাৰিব নো ইয়াৰ ষ্টেটাস। পোনপ্ৰথমতে আপোনাৰ ষ্টেটাসটো চেক কৰি জানিব লাগিব আপোনাৰ এপ্লিকেশনখন কি পৰ্যায়ত আছে, সেইটোৰ কাৰণে আপুনি নো ইয়াৰ ষ্টেটাসত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে নো ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যদি আছে তেনেহলে দেখিব পাৰিছে এন্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাত বহুৱাই দিব আৰু ক্যাপচা কোডটো ইয়াতে বহুৱাই দি আপুনি গেট ওটিপিত ক্লিক কৰি দিব। গেট ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি যাব আৰু সেই ওটিপিটো বহুৱাই দি আপুনি ক্লিক কৰাৰ লগে লগে এইটো পেজত আহি যাব। পাৰ্সোনাল পোনপ্ৰথমতে আপুনি পাৰ্সোনাল ইনফৰমেশনখিনি জানিব পাৰিব। ইয়াৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰ পিছতে আপোনাৰ নাম, তাৰ পিছতে আধাৰ নম্বৰ যদি এড কৰিছে আধাৰ নম্বৰ, তাৰ পিছতে কোনটো বেংকৰ একাউণ্ট হয় সেইবিলাক ইয়াতে চেক কৰি জানিব পাৰিব। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এলিজিবিলিটি ষ্টেটাস। ইয়াতে দেখিব গৈছে ল্যান্ড সিডিং ষ্টেটাস ইয়েস হৈ আছে, তাৰ পিছতে ইকেৱাইচি ষ্টেটাস ইয়েস হৈ আছে, তাৰ পিছতে দেখিব গৈছে আদাৰ বেংক একাউণ্ট সেন্ডিং ষ্টেটাস ইয়েস হৈ আছে। এই গোটেইবিলাক যদি আপোনাৰ ইয়েস হৈ আছে তেনেহলে আপোনাৰ এপ্লিকেশনখন ভালদৰে আছে আৰু আপুনি অতি সোনকালে পিএম কিষাণৰ যেটো 21 নম্বৰ ইনষ্টলমেন্ট অৰ্থাৎ পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাটো পাবলৈ গৈ আছে। আৰু যিসকল ব্যক্তিৰ এই কেইটাৰ যিকোনো এটা যদি ইয়েসৰ ঠাইত কিবা অপচন আহিছে বা নো হৈ আছে তেনেহলে কিন্তু আপোনাৰ এপ্লিকেশনখন কিবা প্ৰবলেম হৈ আছে, সেইটো আপুনি প্ৰথমতে শুধৰণি কৰি ল'ব লাগিব। তাৰ পিছতহে আপুনি পিএম কিষাণৰ যেটো 21 নম্বৰ ইনষ্টলমেন্ট আছে সেইটো আপুনি লাভ কৰিব। এই তিনিটা আপোনাৰ ইয়েস থাকিব লাগিব, এই কেইটা আপুনি ভালদৰে ফলো কৰিব। তাৰ পিছত আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা হ'ল যে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ইতিমধ্যে কিন্তু উল্লেখ কৰিছে যে চৰকাৰী আঁচনি পাবলৈ হলে যিকোনো আঁচনিয়ে হওক, পিএম কিষাণৰে হওক বা অৰুণোদয়ে হওক বা PMSYG আঁচনিয়ে হওক, চৰকাৰী আঁচনি পাবলৈ হলে আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবই লাগিব। সেইটো বাধ্যতামূলক কৰি দিছে। যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই আপোনাৰ বেংক একাউণ্টখন, সেই বেংক একাউণ্টখনৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন অতি সোনকালে লিংক কৰি লওক। বহুতে কিন্তু মোক ইতিমধ্যে কমেন্টৰ জৰিয়তে জনাইছিল যে দাদা মই 20 নম্বৰ যেটো ইনষ্টলমেন্ট আছে অৰ্থাৎ পিএম কিষাণৰ 20 নং কিস্তিৰ টকাটো পোৱা নাই। এইটোৱে মূল ৰিজন হ'ব পাৰে যে আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক নাই। আপুনি আপোনাৰ যেটো ওচৰত ব্ৰাঞ্চ আছে অৰ্থাৎ আপুনি যেটো বেংকৰ একাউণ্ট খুলিছে সেই ব্ৰাঞ্চত গৈ আপুনি পোনপ্ৰথমতে সেইটো চেক কৰি লওক যে আপোনাৰ বেংক একাউণ্টখনৰ সৈতে আধাৰ কাৰ্ডখন লিংক আছে নে নাই। যদি নাই তেনেহলে অতি সোনকালে আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰি লওক, কিয়নো যদি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক নাথাকে তেনেহলে কিন্তু এই পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা আপোনাৰ বেংক একাউণ্টত নাহিব। সেই কাৰণে আপুনি পোনপ্ৰথমতে আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি লওক আৰু আপুনি ষ্টেটাসটো চেক কৰি জানি লওক যে কিবা প্ৰবলেম হৈ আছে নেকি। যদি প্ৰবলেম নাই তেনেহলে আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখিছে তেনেহলে নিশ্চিতভাৱে থাকক অতি সোনকালে কিন্তু পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা আছে সেইটো আপোনাৰ বেংক একাউণ্টত আহি যাব।